আকৌ এবাৰ জিগজাক মোবাইল ষ্টৰলৈ এটা মিনি ষ্টক আহি গৈছে। তো জিগজাক মোবাইল ষ্টৰলৈ সবকে স্বাগতম জনাইছো। ধুনীয়া অফাৰ হ'ব, বিহুৰ অফাৰ বুলি ক'ব পাৰি। একচুৱেলি বিহু আহিয়ে গ'ল, বিহুৰ মাজতে বিহুৰ অফাৰ দি দিম। একদম মিনি ষ্টক 10 পিছ মান ষ্টক জাষ্ট 4টা বজাত আহি পাইছে। মোৰ শ্বপত বহুতো ফোন আহি আছে। 13ৰ একদম এক পিছৰ ষ্টক নাছিল দোকানত, জাষ্ট 13 আহি গৈছে। পাৰ্পল কালাৰ এটা আহি গৈছিল, চেল হৈ গ'ল, আহাৰ লগে লগে চেল হৈ গ'ল। এইবিলাক 13 একদম 100 কণ্ডিশ্যন আছে আৰু একদম ধুনীয়া কেটাগৰীৰ 13 হোৱাইট কালাৰৰ বহুতে কল কৰি আছে, দাদা হোৱাইট কালাৰ লাগে, হোৱাইট কালাৰৰ লাগে। কি নাম আছিল এইবিলাক? ঢেকীয়াজুলি ন? ঢেকীয়াজুলিৰ পৰা মোক বহুতো মেছেজ কৰিছে, কল কৰিছে, প্ৰায় আপাৰ আছামৰ বহুতে কল কৰিছে। তো বহুত ভাল লাগিছে ৰেছপন্স পোৱাৰ কাৰণে। তো হোৱাইট কালাৰৰ আইফোন 13 লাগে, 3 পিছ আজি আহিছে, আকৌ 2 দিনৰ ভিতৰত আৰু পিছ আমাৰ তাত ষ্টকত আহি আছে। তো বাম্পাৰ অফাৰ লগাই দিম। 3 পিছ আছে উইথ ব্ৰেণ্ড বক্স কেইটা ক'ত গ'ল? তো ব্ৰেণ্ড বক্স কেটাগৰীৰ আইফোন 13 ষ্টাৰলাইট কালাৰ, একদম ধুনীয়া কণ্ডিশ্যন হৈছে। জাষ্ট বেটাৰীটো আনভেৰিফাই হ'ব, বাট ষ্টৰৰ 1 বছৰ 1 ইয়াৰ ষ্টৰ ৱাৰেণ্টি থাকিব আৰু মোবাইলৰ থাকিব 6 মান্থ। ঠিক আছে, দাম হ'ব এটাই, একদম জিগজাগ মোবাইল ষ্টৰৰ একদম বেষ্ট প্ৰাইচ থাকে। দাম হ'ব 28,500, জাষ্ট 28,500। আৰু ব্লু কালাৰ আহিছে, ব্লু কালাৰ আছে 2 পিছ। তো 2 পিছ ব্লু কালাৰ আহি পাই যাব জাষ্ট 27,500। ঠিক আছে, আগৰ ভিডিঅ'বিলাকৰ লগত কম্পেয়াৰ নকৰিব। আগৰ ভিডিঅ'বিলাকৰ বহুত অলপ মানে প্ৰাইচবিলাক হাই হৈ আছে। মোৰ দোকানতে নহয়, আমি কিনাতে বহুত বেছি হৈ আছে। এটা আৰু বেয়া নাপাব, অলপ দামটো হাই হৈ আছে। যিহেতু বিহুৰ অফাৰ আমি ভালকৈ দিব নোৱাৰিলোঁ, সেইটো কাৰণে অলপ দামটো হাই হৈ আছে। তথাপি আমি যিকোনো দোকানৰ পৰা আমাৰ দোকানত একদম কম প্ৰাইজত মোবাইলবিলাক পাই যাব। ঠিক আছে, সেনেকুৱা আৰু বাম্পাৰ অফাৰ লগাই দিম। আজি এণ্ড্ৰইড বেছি নেদেখা, সেইকাৰণে এইফালে চাওক এণ্ড্ৰইডৰ একদম ষ্টক দেখুওৱা নাই। আজি এণ্ড্ৰইড 0 দেখাম, 0 বুলি নক'ব, এটা দেখাম। এটা মোবাইল একদম গুড কণ্ডিশ্যন হৈ আছে, মানে নতুন বুলি ক'ব পাৰি। জাষ্ট পেকেটৰ পৰা খুলিম, এইটো আছে মোটো G54 5G। ষ্টৰেজ পাব 256 GB, ৰেম পাব 12 GB। একদম 1 বছৰ ৱাৰেণ্টিৰ সৈতে পাই যাব। জিগজাক মোবাইল ষ্টৰ মানে ৱাৰেণ্টিৰ মানে বাহাদুৰি বুলি ক'ব পাৰি। 1 বছৰ ৱাৰেণ্টিত দি দিম। জাষ্ট আপুনি 10,500 টকা লৈ আহক। 10,000 টকাত আপুনি পাই আছে মোটো G54 12 GB ৰেম, 256 GB ষ্টৰেজ। ঠিক আছে, একদম অৰিজিনাল, 100% অৰিজিনাল। আৰু বিহুৰ বাম্পাৰ অফাৰ আৰু এটা লাগে, বিহুৰ বাম্পাৰ এটা দিম 15 প্লাছ, আৰু এটা দিম 12 মিনি। মিনিৰ কাৰণে বহুতো কল আহি আছিল, তো মিনি লগাই দিম মাত্ৰ 13,500 টকা। মাত্ৰ 13,500 টকা, একদম 100% অৰিজিনাল। অল গুৱাহাটী চ্যালেঞ্জ কৰিব এইটো, অল গুৱাহাটী চ্যালেঞ্জ। আৰু এটা চ্যালেঞ্জ দি দিম আইফোন 15 প্লাছ, চাইকেল কাউণ্ট একদম কম হ'ব, মই দেখাই আছো। আৰু আমাৰ ষ্টৰৰ পৰা ৱাৰেণ্টি থাকিব 1 ইয়াৰ ষ্টৰ ৱাৰেণ্টি। ঠিক আছে, কেতিয়া ইউজ হৈছে কি হৈছে মই অলপ আগুৱাই দেখাই দিয়া, একদম সব দেখাই দি আছো। 15 প্লাছ একদম 1 ইয়াৰ ৱাৰেণ্টি। জাষ্ট আপুনি পাব 44,999, অনলি 45,000, জাষ্ট 45,000 হৈ গ'ল, 44,999। আৰু একদম লুক লাইক নিউ কণ্ডিশ্যন, এটা স্ক্ৰেচ নাপাব। ফাৰ্ষ্ট ইউজটো দেখাই দি আছো। বেটাৰী হেল্থ হ'ব 86 আছে, একদম জেনুইন বেটাৰী। 7 আছে নেকি? যিয়ে নহওক, চাইকেল কাউণ্টটো দেখাই দি আছো। 128 GB ভেৰিয়েণ্ট বেটাৰী হেল্থ নৰ্মেল। চাওক, চাইকেল কাউণ্ট 373, মেক্সিমাম কেপাচিটি আছে বেটাৰী 87%। ফাৰ্ষ্ট ইউজ আছে অক্টোবৰ 2024। 2 বছৰ হোৱা নাই ন? 2 বছৰ হোৱা নাই। 2 বছৰ হোৱা নাই, একদম জেনুইন মাল। একদম ৱাটাৰ ড্ৰপ টেষ্ট লাগে, যি লাগে সব লগাই দিম। 1 বছৰ ৱাৰেণ্টি পাই যাব জিগজাগ মোবাইল ষ্টৰৰ তৰফৰ পৰা। আৰু ইয়াৰ লগত থাকিব এয়াৰপডছ প্ৰ, একদম 100% ফ্ৰী। তাৰ লগত থাকিব এইটো বুলি নকয়, এইটোৰ লগত থাকিব এয়াৰপডছ প্ৰ 100% ফ্ৰী, চাৰ্জাৰ ফ্ৰী, টেম্পাৰ ফ্ৰী, কভাৰ ফ্ৰী। আৰু স্পেচিয়েল এইটো ল'লে স্পেচিয়েল কিবা এটা ফ্লেট 1000 এটা
জিগজাগ মোবাইল ষ্টৰৰ তৰফৰ পৰা গিফ্ট দি দিলো বিহুৰ বাম্পাৰ অফাৰ এটোৱে থাকিব ঠিক আছে এটোৱে কালি মানে গুচি যাব আৰু টেনচন ল'ব নালাগে তোৰ পিছফালে নেমুলেশ্যন কৰা আছে পুৰা উঠাই একদম দিলে পুৰা আৰু নতুন হৈ যাব একদম পুৰা ব্ৰাণ্ড নিউ হৈ আছে তো ঠিক আছে এনেকুৱা সব পাই যাব মোৰ দোকানত এইবিলাক আছে লাগিলে লৈ ল'ব পাৰে এইবিলাক 36000 13 Pro আৰু এইটো পাব 26000 12 Pro আৰু XR বিলাক পাব জাস্ট 13500 টকা আৰু 14000 টকা তো হেনেকুৱা বাম্পাৰ অফাৰৰ কাৰণে জাস্ট আপুনি জিগজাগ মোবাইল ষ্ট'ৰ এণ্ড আই মোবাইল পইণ্ট আপুনি ফলো কৰক সাবস্ক্ৰাইব কৰক আৰু বেছি বেছি সকলোৰ লগত শ্বেয়াৰ কৰক আৰু সকলোৱে আহি যাওক বিৰুবাৰী তিনিআলি আৰু আগত যাক কৈছিলো মই হেৰি দি দিম কি আছে গিভৱে দি দিম আগৰ ভিডিঅ'ত দিছো মই তিনিজনক দিছিলো ন তিনিজনক 300 কে দিছিলো আৰু এইটো ভিডিঅ'টো সেম অফাৰ থাকিব বিহুৰ বাম্পাৰ অফাৰ থাকিব ফ্লাইট 500 কে থাকিব এইটো ভিডিঅ'ত জাস্ট আপুনি কমেন্ট কৰক আৰু সাবস্ক্ৰাইব কৰক আৰু আহি যাওক বিৰুবাৰী তিনিআলি জিগজাগ মোবাইল ষ্ট'ৰত তাৰ কাৰণে বেছি কমেন্ট কৰক 10টা 20টা 50টা কে কমেন্ট কৰি দিয়ক আৰু আহি যাওক বিৰুবাৰী তিনিআলি 11 টো অফাৰ দি ভিডিঅ'টো শেষ কৰিলে অলপ ডাঙৰ হৈ আছে 11 টো আইফোন 11 এটো বিহুৰ কাৰণে বাম্পাৰ অফাৰ লগাই দিয়ে অফাৰ লগাই দিম আইফোন 11 আৰু আহি আছে জাস্ট এতিয়া আছে ষ্টকত এক পিস আপুনি পাই আছে মাত্ৰ 13000 টকা 13000 টকা 13000 টকা দি দিলো আইফোন 11 13000 টকা আইফোন XR ও দিছো এক পিস 13000 টকা আৰু এক আইফোন XR এবিস 14000 এই 14000 নালগে এটো 13500 কৰি দিলো তো হেনেকুৱা আহি থাকিব এটোৱে নহয় যে এইকেটা ষ্টক কালিও ষ্টক আহি আছে ভিডিঅ' মানে হেনেকুৱা বনোৱা নাযায় আপোনালোকে গমে পায় পুৰণ ভিডিঅ' বিলাক চাই আপোনালোকে ডিসপ্লে ধুনিয়াকে নম্বৰ দিয়া থাকিব জাস্ট মোবাইল উঠক মেসেজ দিয়ক কল কৰক আৰু আহি যাব জিগজাগ মোবাইল ষ্ট'ৰ বিৰুবাৰী তিনিআলি ঠিক আছে বাদ দিলো আৰু এইখিনিতে বিহুৰ বহুত শুভেচ্ছা থাকিল সকলো অসমবাসী ৰাইজক ঠিক আছে জিগজাগ মোবাইল ষ্ট'ৰৰ তৰফৰ পৰা সকলোকে বিহুৰ শুভেচ্ছা থাকিল ঠিক আছে ওকে দাদা বাই বাই